হেল্ল' গাইজ, আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এই ভিডিঅ'টো ইণ্ডিয়ান মাৰ্কেটৰ কাৰণে বনোৱা নাই। এইটো ভিডিঅ' মই কৰিছোঁ ক্ৰিপ্ট'কাৰেঞ্চিৰ ওপৰত, কাৰণ ক্ৰিপ্ট'কাৰেঞ্চি কেনেকৈ কাম হৈ আছে বা কেনেকৈ কাম হয় সেইখিনিও জনাব বিচাৰিছোঁ। আৰু এইকেইদিন ধৰক বহুত ক্ৰিপ্ট'কাৰেঞ্চিৰ প্ৰচলনটো বহুত হৈ আছে। চ' আহক অকণমান ক্ৰিপ্ট'কাৰেঞ্চিৰ ওপৰত আমি অকণমান চাওঁ যে এইটোৱে কেনেকৈ কাম কৰে বা কেনেকৈ আমি ট্ৰেডবিলাক ল'ব পাৰোঁ, সেইটো চোৱাটো দৰকাৰ। চ' আহক আমি অকণমান আইডেণ্টিফাই কৰিলোঁ যে ক্ৰিপ্ট'কাৰেঞ্চিত আমি ট্ৰেড কৰিলে কেনেধৰণে ট্ৰেড কৰিব পাৰিম। ঠিক আছে, এইটো ক্ৰিপ্ট'কাৰেঞ্চি আমি ডেইলি চাৰ্ট লগাই থৈছোঁ। ডেইলি চাৰ্টত এতিয়া ক্ৰিপ্ট'কাৰেঞ্চি ইয়াতে ট্ৰেড কৰিবৰ কাৰণে বহুত ইজি হয়। মই এই প্লেটফৰ্মটো ইউজ কৰিছোঁ ডেল্টা এক্সচেঞ্জ ইণ্ডিয়া হয়। এইটো ইণ্ডিয়াত লিগেল হয়, ইয়াতে ট্ৰেড কৰিব পাৰে, একো প্ৰব্লেম নহয়। উইথড্ৰটো একো প্ৰব্লেম নহয় আৰু এড মানি কৰিবলৈও একো প্ৰব্লেম নহয়। চ' ইয়াতে ধুনীয়াকৈ আপোনালোকে এড ফাণ্ড কৰি পেলাই ট্ৰেড ল'ব পাৰে। এতিয়া ইয়াতে চেলিং কৰিবৰ কাৰণে বহুত ইজি হয়। এতিয়া মই কথা এটা কৈছোঁ, আপোনালোকে যদি চেলাৰ হয়, ধৰক ক্ৰিপ্ট'কাৰেঞ্চি আজিৰ ডেটত চলি আছে 96,560 এতিয়া হায়েষ্ট হৈছিলে তাৰ 1,10,000। ঠিক আছে, 1,10,000 যেতিয়া হৈছিলে আমি ধৰক বহুত ৱেবছাইটত যদি খেলিবলৈ যাওঁ, আমি 50,000ৰ পুটটো যদি আমি চেল কৰি দিওঁ আৰু ইফালে যদি 1,50,000ৰ কলটো আমি শ্বৰ্ট কৰি দিওঁ, বুজি পাইছেনে? এইটো লেভেলটো আৰু এইটো লেভেলটো, ঠিক আছে, এই লেভেলটো আৰু এই লেভেলটোৰ পুট আৰু এই লেভেলটোৰ কল, এই দুটা যদি আমি চেল কৰি দিওঁ, তেতিয়াহ'লে আমি এটা ডাঙৰ ৰেঞ্জ এটা পাই যাম তলত আৰু ওপৰত। ঠিক আছে, আৰু তেতিয়া আমি ধুনীয়াকৈ ইয়াৰ ভিতৰত আমি মাৰ্জিন বেনিফিট লৈ আমি ট্ৰেড ল'ব পাৰোঁ। বুজি পাইছেনে? আপোনালোকক কি ক'ব বিচাৰিছোঁ, অপশ্যন চেইনত যেতিয়া যাব আপোনালোকে, ইয়াতে অপশ্যন আছে, অপশ্যনত গৈ ইয়াতে আপোনালোকে যদি 50,000 লাষ্ট 92,000লৈকে আছে, অ'কে, আৰু ইফালে আছে লাষ্ট 1,32,000। ঠিক আছে, 28 ফেব্ৰুৱাৰীৰটো লৈ লওঁ, কাৰণ মাহটো শেষ হ'ব। আপুনি তেতিয়া পাই যাব 70লৈকে পাই যাব, আৰু ইফালে 1,25,000 1,30,000 এইখিনি পাই যাব। সেইখিনি হ'লেও ইছ্যু নাই। আপুনি ধৰক ইয়াৰে যোনটো কল হয়, কলটো যদি ওপৰৰ পৰা তলৰ পুটটো যদি চেল কৰি দিয়ে, এইফালে কলটো যদি চেল কৰি দিয়ে, তেতিয়া আপোনালোকে মাৰ্কেটখন যেতিয়া নেটৱৰ্কৰ ইছ্যু হৈ আছে, মাৰ্কেটখন যেতিয়া এইটো ৰেঞ্জৰ ভিতৰত আমি কিমান দেখা পালোঁ, 1,25,000লৈকে দেখা পালোঁ, 1,25,000 ৰেঞ্জ, আৰু ইফালে 97,000লৈকে আমি দেখা পাইছোঁ। ঠিক আছে, এইটো বাৰু মই ইয়াৰে ছাপৰ্ট জোনটো মই আইডেণ্টিফাই কৰিছিলোঁ এইটো, আৰু এইটো 91,090 এইখিনি মানতে আছিলে, 80,000 মানত আছিলে। চ' এই ৰেঞ্জটোৰ আমি ওপৰৰ ফালে কলটো আৰু তলৰ যদি পুটটো চেল কৰি থৈ দিওঁ, ইয়াৰ ভিতৰত যেতিয়া মাৰ্কেটখন ঘূৰি থাকিব, তেতিয়াহ'লে আমি ধুনীয়াকৈ প্ৰফিট গেইন কৰিব পাৰিম। আৰু ধৰক ইয়াতে আমি যদি চাবলৈ যায় ইয়াতে 200x লেভাৰেজ ইউজ কৰিব পাৰি। মানে
আপোনালোকে 1000 টকাত ইনটু 200 ৰুপিজ 1000 ইনটু 200 টকাৰ আপোনালোকে বেনিফিট লৈ ট্ৰেড কৰিব পাৰে। কিন্তু কথাটো হ'ল কি, যেনেকে আপোনালোকৰ প্ৰফিট হ'ব তেনেকে লছো হ'ব। সেইকাৰণে ষ্টাৰ্টিঙতে ইমান লেভাৰেজ ল'ব নালাগে আৰু 50-100ৰ ভিতৰতে লেভাৰেজটো থ'ব লাগে। আপোনালোকে যিমানখিনি লছ সহ্য কৰিব পাৰে সিমানখিনি লোৱা উচিত। চ' সেইকাৰণে ডেল্টা এক্সচেঞ্জটো বহুত ভাল হয় আপোনাৰ ক্ৰিপ্ট'ত ট্ৰেডিং কৰাৰ কাৰণে আৰু ইয়াতে গ্ৰ' কৰাৰ কাৰণে। আৰু ধৰক আপোনালোকে ধুনীয়াকৈ চেলিং পজিশ্যন এটা বনাই থ'ব পাৰে। ঠিক আছে, চ' সেইটোৱে আজি আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কেনেকৈ হেৰি কৰে। আৰু ইয়াতে ফিউচাৰ বুলিও আছে। ফিউচাৰ চাৰ্টত গ'লেও আপোনালোকে চেম যেনেকৈ আমাৰ ইণ্ডিয়ান মাৰ্কেটৰ ফিউচাৰত ট্ৰেড কৰিব পাৰি তেনেকৈ ইয়াতো ট্ৰেড কৰিব পাৰি। ইয়াতে OI আছে। যেতিয়া আপুনি অপশ্যনত যায় ইয়াতে আপোনালোকে দেখা পাব OI চেঞ্জ দেখা পাব। তাৰপিছত ডেল্টা ক'ত কিমান আছে সেইটো দেখা পায়। তো 10 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰী 28 মাৰ্চৰো আপোনালোকে বেয়াৰ কৰিব পাৰে, কিনিব পাৰে যদি কিনে বুলি ভাবে। চ' ইয়াতে আছে বহুত অপশ্যন, বহুত ধুনীয়া হয়। চ' আপোনালোকে এই মই লিংকটো শ্বেয়াৰ কৰি দিম। কোনোবাই যদি ধৰক ক্ৰিপ্ট'ত ট্ৰেড কৰিব বিচাৰে তেতিয়াহ'লে ধুনীয়াকৈ ট্ৰেড কৰিব পাৰে। আৰু বেলেগ আছে বহুত ট্ৰেড কৰিব লগা, কিন্তু মোৰ মতে য'তে মতে ট্ৰেড কৰিব নালাগে। ট্ৰেড কৰিলে ধৰক কোনো এটা ভাল এটা হেৰিত ট্ৰেডটো চাব লাগে আৰু তেনেকেই ট্ৰেডটো কৰিলেই ভাল নেকি। নহ'লে ধৰক দিগদাৰ হয়। আপুনি যদি চবতে মাথা মাৰে তেতিয়াহ'লে দিগদাৰ হোৱাৰ চান্সেছটো আছে। সেইকাৰণে ধৰক আপুনি কিবা এটা চিলেক্ট কৰি ল'ব যে মই ইয়াতেই ট্ৰেড কৰিম আৰু সেইটোতেই পাৰ্গত হোৱাৰ চেষ্টা কৰিব। এতিয়া ইণ্ডিয়ান মাৰ্কেটতো যেনেকৈ বেংক নিফটি, চেনচেক্স, ফিন নিফটি বহুত ধৰণৰ কিবা কিবি আছে। কিন্তু এটা চাৰ্টতে প্ৰথমে নিজৰ স্কিলটো ডেভেলপ কৰি লওক আৰু তাৰ পাছত সেইটোতে কাম কৰা আৰম্ভ কৰক, তেতিয়া ইজি হয়। আৰু ধৰক আপুনি তেতিয়া কি হ'ব, এটা চাৰ্টতে আপুনি গম পাব যে বস্তুটোৱে কেনেকৈ কাম কৰিছে। বুজি পাইছে? চ' সেইকাৰণে আপোনালোকে এটা চাৰ্টতে কাম কৰক আৰু তেনেকেই ট্ৰেড কৰাৰ চেষ্টা কৰিব। চেলিঙত এতিয়া যেনেকৈ ইণ্ডিয়ান মাৰ্কেটত চেলিঙত আপোনাৰ বহুত টকা লাগে, ইয়াতে টকাটো কম লাগে যিহেতু আমাৰ ইয়াতে মাৰ্জিন বেনিফিট আছে। যদি মাৰ্জিন বেনিফিট নাথাকিলে হয় তেতিয়াহ'লে চাগে দিগদাৰ হ'লহেঁতেন ইয়াতো ট্ৰেড কৰিবৰ কাৰণে। ঠিক আছে, আপোনালোকে আপোনাৰ ৰিক্স এনালাইচিছ কৰি লেভাৰেজটো ইউজ কৰি ট্ৰেডবিলাক ল'ব পাৰে, তেতিয়া আপোনাৰ কাৰণে ভাল আৰু ধৰক বিপদত পৰাৰ পৰা বাচিব পাৰি। ঠিক আছে, চ' এইটো আপোনালোকক দেখুৱালোঁ আৰু ইউজ কৰিব পাৰে আপোনালোকে বহুত ধৰণৰ বস্তু। ইয়াতে 1 ডে টাইম ফ্ৰেম লগাই থৈছোঁ। 1 ডে টাইম ফ্ৰেমত বা 5 মিনিটৰ টাইম ফ্ৰেমত মই গুচি যাম। এজ এ ইণ্ডিয়ান মাৰ্কেট হিচাপে আপোনালোকে ট্ৰেড কৰিব পাৰে। ইয়াতে ইণ্ডিকেটৰ আছে। ইণ্ডিকেটৰত যদি আপুনি ক্লিক কৰে ইয়াতে ছুপাৰ ট্ৰেণ্ড বুলি আপোনালোকে দেখা পাব। ছুপাৰ ট্ৰেণ্ড লগাব পাৰে। এতিয়া ছুপাৰ ট্ৰেণ্ডে কি কৰে, ছুপাৰ ট্ৰেণ্ডে দেখুৱায় যে কেনেকৈ, এতিয়া ধৰক ছুপাৰ ট্ৰেণ্ডে ৰেট দেখুৱাইছে ইয়াতে এইটো মানে ৰেজিষ্টেঞ্চ জ'ন আছে। ৰেজিষ্টেঞ্চ জ'ন থকাৰ কাৰণে সি তললৈ গুচি আহি ৰেজিষ্টেঞ্চ ফেচ কৰিছে। আকৌ এইটো আপোনাৰ তাৰ ছাপৰ্ট জ'ন আছে। ছাপৰ্ট জ'নৰ পৰা আকৌ ওপৰলৈ গুচি যায় ধৰক, তেনেকৈ দেখায়। আকৌ ইয়াতে ওপৰত এইটো লেভেল দেখা পাইছে, ৰেজিষ্টেঞ্চ জ'ন আছে। ৰেজিষ্টেঞ্চ জ'ন, এইটো ৰেজিষ্টেঞ্চ জ'ন, এইটো ছাপৰ্ট জ'ন দেখা পাইছে আপোনালোকে, এইটো ছাপৰ্ট। তো ছুপাৰ ট্ৰেণ্ড ইউজ কৰিব পাৰে। নহয়তো বা
মই ছুপাৰ ট্ৰেণ্ডটো এতিয়া ক্ৰছ কৰিছোঁ। ইয়াতে ধৰক EMA ক্ৰছ লগাই থৈছোঁ 30 আৰু 7। আপোনালোকে এইটো ইউজ কৰিব পাৰে যদি চেলাৰ হয়। এতিয়া ধৰক মই কথা এটা কৈছোঁ, এইখিনিতে এইটো এটা ষ্টপ লছ হিট জোন হয়। চ' এনেকুৱা আইডেণ্টিফাই কৰি ল'লে আপোনালোকে ট্ৰেড নকৰোঁ বুলিও ভাবিব পাৰে যে এনেকুৱা এৰিয়াত মই ট্ৰেড নকৰোঁ। কিন্তু ধৰক এতিয়া ইয়াতে যদি আপুনি এই অপশ্যনটো চেল কৰিলেহেঁতেন আপুনি ধুনীয়াকৈ এটা প্ৰফিট পালেহেঁতেন। তো আপোনালোকে এইটো আইডেণ্টিফাই কৰিব পাৰে। নহ'লে আপুনি এইটো 5 মিনিটৰ জেগাত 1 ডে টাইম ফ্ৰেমত আপোনালোকে ট্ৰেড ল'ব পাৰে। 1 ডে টাইম ফ্ৰেম হ'লে ষ্টপ লছৰ সংখ্যাটো কম হয়, কিন্তু বহুত ভলেটাইলি আপোনাৰ ক্ৰিপ্টো বহুত ভলেটাইল হয়। সেইকাৰণে আপোনালোকে দেখা পাইছে ইয়াতে 1 2 3 4 এই 4টা ষ্টপ লছ খাইছে। ষ্টপ লছ এই 4টা আপোনালোকে ষ্টপ লছ লাগি গৈছে আৰু কিন্তু সেই ষ্টপ লছটো এটা হেৰি কৰাৰ পিছত আপোনাৰ এটা ভাল প্ৰফিট দিছে। আকৌ মাৰ্কেটখন তলত আহি গৈছে, ইয়াতে আপোনাৰ ওলাই যাব, আৰু তলৰ ফালে এতিয়া গৈ আছে। চ' ইয়াতে আমি ইয়াৰে কলটো যদি আমি চেল কৰোঁ তেতিয়াহ'লে আকৌ এটা ভাল প্ৰফিট পাইছোঁ। ধৰক 4000 চাবলৈ গ'লে এইটো লেভেলৰ পৰা আপোনাৰ 1 লাখৰ লেভেলটোৰ পৰা আজি 96 চলি আছে, গতিকে 4000 বা 3500 পইণ্ট এটা তললৈ নামি আহিছে। চ' এনেকৈও আমি হেৰি কৰিব পাৰোঁ, ট্ৰেড বিলাক এক্সিকিউট কৰিব পাৰোঁ। জাষ্ট মই এইবিলাক আইডিয়া দিছোঁ, আপোনালোকে আপোনালোকৰ মতে ট্ৰেড ল'ব আৰু যেনেকৈ সুবিধা হয় তেনেকৈ ট্ৰেডবিলাক এক্সিকিউট কৰিব। তো এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতেই সামৰিলোঁ। কিবা আপোনালোকৰ জানিব লগা থাকিলে ইয়াতে জনাব পাৰে। মই উৎসাহিত হ'ম আৰু আপোনালোকক আৰু জনাব পাই মই সুখী হ'ম। চ' এই ভিডিঅ'টো ইয়াতেই সামৰিলোঁ। থেংক ইউ, শুভৰাত্ৰি, গুড নাইট।